কণী কঢ়িয়াই অনা মুৰ্গীৰ ডিম কঢ়িয়াই অনা এখন যেতিয়া গাড়ী আহে তেতিয়া এই গেটতে শ্ৰীৰামপুৰ গেট বা বক্সিৰহাট গেটত কি কৰে এই দুজন মানুহৰ নেতৃত্বত প্ৰত্যেকটো কণীৰ পৰা মুৰ্গীৰ ডিমৰ পৰা 3 টকাকে এটা গুণ্ডা টেক্স সংগ্ৰহ কৰা হয় তাৰ ফলস্বৰূপে কি হৈছে জানেনে তাৰ ফলস্বৰূপে আপোনালোকক মই দেখুৱাইছো যে নেশ্যনেল এগ কোঅৰ্ডিনেশ্যন কমিটিয়ে কৈছে যে গুৱাহাটী এইটো হ'ল গুৱাহাটী চিটি গুৱাহাটীত এটা কণী আচলতে বিক্ৰী হ'ব লাগে 5 টকা 76 পইচা 5.76 5 টকা 76 পইচা কিন্তু ৰিয়েল লোকেল ৰিটেইল প্ৰাইচটো কিমান হয় 8.5 টকাৰ পৰা 10 টকা আৰু যেটো প্ৰিমিয়াম কণী সেইটো কণীৰ দাম আকৌ 11 টকাৰ পৰা 14 টকালৈকে পায় প্ৰিমিয়াম ভাল কোৱালিটিৰ বেলেগ বেলেগ যে ব্ৰেণ্ডৰ নাম দি কোনোবাই বাহুবলী কোনোবাই কিবা এনেকুৱা ধৰক নাম দি যে কৰে সেইটোৰ আকৌ দাম বহুত দাম বেছি হৈ যাব পাৰে মই বাহুবলীটো এনে প্ৰসংগ কমাহে কৈ গৈছো সেইটো বাহিৰৰ পৰা নাহে এই যে নেশ্যনেল এগ কোঅৰ্ডিনেশ্যন কমিটিয়ে আমাৰ ইয়াত এটা কণীৰ দাম ৰিটেইলত খুচুৰাত 5 টকা 76 পইচা বিক্ৰী কৰিবলৈ দিছিলে কিন্তু আমি দুখীয়া মানুহবিলাকে আমি মধ্যবিত্তৰ শ্ৰেণীৰ মানুহবিলাকে আৰু সকলো বজাৰৰ ক্ৰেতাই কিন্তু গুৱাহাটীত এটা মুৰ্গী কণী কিনিবলৈ পাইছো 8 টকা 50 পইচা আটাইতকৈ কম দামত কৰবাত 9 টকা লৈছে কৰবাত 9.5 টকা লৈছে আনকি কৰবাত 10 টকা পৰ্যন্ত লৈছে এই কামটো কিয় হ'বলৈ পাইছে য'ত আমি পালোহেঁতেন 5 টকা 76 পইচা সেই পইচাৰ ৰাস্তাতে কণীৰ ওপৰত এওঁলোকে খেপ পাতি এওঁলোকে সিন্ডিকেটৰ পইচা তুলি সেই পইচাটো এয়া কণী আনিছে গেটতে কণীৰ পইচা ল'লে আৰু এই পইচাটো এনেকে দিছপুৰলৈ পঠিয়াই আছে ইয়াত দিছপুৰত টকা আহি ভৰ্তি হৈ গ'ল আপোনালোকে দেখিলে এইটো এটা অসমৰ মূল্য বৃদ্ধিৰ এটা প্ৰধান কাৰণ কি যাক সিন্ডিকেট বুলি কয় যাক গুণ্ডা টেক্স বুলি কয় আৰু এতিয়া অসমৰ এই গুণ্ডা টেক্সৰ নেতৃত্ব লৈছে মূলতঃ দুজন মানুহে এজনৰ নাম জয়ন্ত মল্ল বৰুৱা হয় অসম চৰকাৰ তেওঁ মন্ত্ৰী আৰু আনজন হ'ল হাগ্ৰামা মহিলাই তেওঁ বিটিএডি যেহেতু বিটিএডি দি প্ৰথম গাড়ীবিলাক অসমলৈ সোমাই বিটিএডি তেওঁ CEM আৰু তেওঁ আশীৰ্বাদ দি আছে এই দিছপুৰৰ পৰা আমি কৈছো সিন্ডিকেট ৰাজ বন্ধ কৰক আমি কৈছো সিন্ডিকেটৰ পৰা অসমৰ মানুহক বচাওক এটা কণীৰ পৰা যদি জয়ন্ত মল্ল বৰুৱাই আৰু হাগ্ৰামা মহিলাৰিয়া যদি 3 টকাৰ গুণ্ডা টেক্স লয় 3 টকাৰ গুণ্ডা টেক্স এটা কণী পানত লয় আপেলত লয় মধুৰিত লয় নাচপতিত লয় সব বস্তুতে লয় ঔষধত লয় সবতে লয় এনেকুৱা কোনো বস্তু নাই বাকী প্ৰত্যেকখন গাড়ী অসমত সোমালে ইহঁতক গুণ্ডা টেক্স দিহে সোমাব পাৰে মনত ৰাখিব এটা মুৰ্গীৰ ডিম নেশ্যনেল এগ কোঅৰ্ডিনেশ্যন কমিটিৰ মতে আমি অসমত খুচুৰা বেপাৰত পাব লাগে 5 টকা 76 পইচাত কিন্তু পাইছো 8.5 টকাৰ পৰা 10 টকা আৰু তাৰ পুৰা পইচা আমাৰ জয়ন্ত মল্লহাতে খাইছে আমি ইয়াৰ প্ৰতিবাদ কৰিব লাগিব ইয়াৰ বিৰুদ্ধে মাত পাতিব লাগিব আৰু ইয়াৰ বিৰুদ্ধে মাত পাতোতে মুখটো শত্ৰু কৰি ল'বই মুখটো ভিলেইনে কৰি দিয়ে অসমত চাৰিওফালে মই মাত পাতোৰ কাৰণে সততাৰে সাহসেৰে কোনেও নমতা কথাবিলাকত মই মাত পাতোৰ কাৰণে মুখটো চাৰিওফালে সকলো শত্ৰু মোৰ বিজেপিও শত্ৰু মোৰ কংগ্ৰেছো শত্ৰু এতিয়া কংগ্ৰেছে মোক সদায় গালি পাৰে এতিয়া বিজেপিয়ে মোক একদম কি কৰে আপোনালোকে নিজে দেখি আছে গতিকে সকলোৱে আহক আমি সকলো অসমীয়া মানুহে মিলি দুখীয়া মানুহবিলাক মধ্যবিত্ত শ্ৰেণীৰ মানুহ আৰু আন সকলো ক্ৰেতা কনজিউমাৰ বজাৰৰ গ্ৰাহক সকলোৱে মিলি আহক
আৰু লগতে প্ৰডিউচাৰ এই যে চুপাৰী আমি কি কয় তামোল উৎপাদন কৰিছো এই যে আমাৰ গৰু উৎপাদন কৰিছো এইবিলাকৰ ওপৰত যি ডাঙৰ ডাঙৰ চিণ্ডিকেটৰ টেক্স লৈ আছে 2 নম্বৰী গুণ্ডা টেক্স লৈ আছে ইয়াৰ অৱসান ঘটাবৰ কাৰণে মাত মাতো আহক